আচলতে চিপাঝাৰ সমষ্টিত আজি আমি সামগ্ৰিকভাৱে আমাৰ আগন্তুক ২৬ চনৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ আজি আমি ক'বলৈ গ'লে ৰণসিঙা আমি আৰম্ভ কৰিছোঁ। কাৰণ আমি জানো যে ভাৰতীয় জনতা পাৰ্টিয়ে আজি বিগত এই ৫টা বছৰ যি ধৰণে আমাৰ যিগৰাকী যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যি উন্নয়নৰ ধাৰা আৰু কেনেধৰণে উন্নয়নৰ ধাৰাটো তেখেতে অব্যাহত ৰাখিছে আৰু কেনেধৰণে আমাৰ এই খিলঞ্জীয়া মানুহৰ অন্তত জাতি মাতি ভেটি ৰক্ষাৰ কাৰণে যিটো নেকি তেখেতে সুন্দৰভাৱে নেতৃত্ব দিছে এই গোটেইবিলাক দিশ কঢ়িয়াই আজি আমি আমাৰ কাৰ্যকৰ্তাসকলক আমাৰ যি লক্ষ্যৰ উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্যত আমি কেনেধৰণে আমি উপনীত হ'ব পাৰিম সেইবোৰৰ মাৰ্গদৰ্শন আৰু অন্যান্য বহুত দিশ আমি আজি এটা আলোচনা কৰিছোঁ। আমাৰ প্ৰধানমন্ত্ৰীৰ মন কী বাতটো আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিশ এয়ে যে আজি ৬টা মাহ ধৰি আমি প্ৰধানমন্ত্ৰীৰ মন কী বাতত আমাৰ যিখন আমাৰ পঞ্চায়তবিলাকত লৈ আমাৰ যি ধৰণে গঢ়ি উঠিছে আমাৰ এটা সুন্দৰ ব্যৱস্থা সেই ব্যৱস্থাটোৰে আমি প্ৰতিবাৰে ১০০% আমি সফল হ'বলৈ সমৰ্থ হৈছোঁ। আৰু সেই প্ৰধানমন্ত্ৰীৰ মন কী বাতত আমি ৰেডিঅ' বা অন্যান্য প্ৰযুক্তি মাধ্যমেৰে দিওঁ ঠিকেই, কিন্তু এইবুলি আমি আৰু এটা নতুন খোজ আমি পেলালোঁ। সেয়া হৈছে কি যে এনেকুৱা এটা প্ৰযুক্তিৰ নতুন আমি শব্দ যন্ত্ৰ প্ৰত্যেকৰ হাতে হাতে বিশেষকৈ বুথে যিহেতু কামটো কৰে তেওঁলোকৰ হাতে হাতে আজি আমি দি দিলোঁ, যাতে আপোনালোকে জানে যে এই প্ৰায় ২৮৬টা আমাৰ বুথ প্ৰায় ২৯০টা আজি আমি দিয়াৰ কাৰণে প্ৰচেষ্টা হাতত ল'লোঁ। আৰু মই এইটো কথাই ক'ব পাৰোঁ যে আমাৰ প্ৰধানমন্ত্ৰীৰ মন কী বাত আমি নতুন ধৰণে আমি এটা সাংগঠনিক দিশ বা অন্যান্য আমাৰ যিটো নেকি জনসংযোগ আমাৰ বুথৰ সৈতে যিটো প্ৰত্যক্ষভাৱে যিটো জনসংযোগ সেইটো কৰিবৰ কাৰণে এয়া আমাৰ এটা আন্তৰিক প্ৰয়াস। আৰু এই কামটো আমি নিজস্বভাৱে আমি যিটো চিন্তাধাৰা আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে মাৰ্গদৰ্শনত আমি কৰিছোঁ। গতিকে মই ভাবোঁ যে এইটোৱে আমাক কি কৰিব যে আমাৰ ৰণত টংকাৰ কথা অকল মই কোৱা নাই, কিন্তু চিপাঝাৰ সমষ্টিত কোনো ৰাজনৈতিক পাৰ্টীয়ে আমি যেনেধৰণে ভাৰতীয় জনতা পাৰ্টীৰ হকে গোটেইখিনি সতীৰ্থই যি ধৰণে সংগঠন কৰিছে সেই সংগঠন কৰিবৰ কাৰণে ইয়াতে কোনেও নোৱাৰিব। এইকাৰণে নোৱাৰিব কাৰণ আমাৰ এটা নতুন মন্ত্ৰ আছে যে আমি জাতি মাতি ভেটি আৰু খিলঞ্জীয়াৰ কাৰণে কাম কৰি আছোঁ। দেখা গৈছে যে চিপাঝাৰ সমষ্টিত গোটেই হৈছে, কিন্তু আমাৰ সৈতেটো সুকীয়া আমি উন্নয়নৰ কাম আৰু বহুত বাকী আছে। মুখ্যমন্ত্ৰী মহোদয়ে উন্নয়নত মানে কাম কৰিবৰ কাৰণে আমাক কিছুমান বিন্দু দি দিছে আৰু সেই উন্নয়নৰ কামখিনি কেনেকৈ কৰিম। আৰু লগতে আমি যে ইয়াত এটা কথা খাটাং যে ইয়াতে আমি কোনো যি ৰাজনৈতিক দলে অন্তত নিজৰ দেশখনৰ স্বাৰ্থত কাম নকৰি তেওঁলোকে মিছা কথাৰে বেবিচাৰে যিবিলাক কাম কৰি আছে সেইবিলাক আমি নস্যাৎ কৰি দিবৰ কাৰণে আজি আমাৰ সতীৰ্থসকলৰ সৈতে আমি বাৰ্তালাপ কৰিছোঁ। নিৰ্বাচনক লৈ নতুন ৰণনীতি প্ৰস্তুত কৰিব নেকি আপোনালোকে? নাই, আমাৰ ৰণনীতিটো আমাৰ আপোনালোকে জানেই যে আমাৰ যি ধৰণে ৰণনীতি প্ৰস্তুত কৰিছে আমাৰ মূল কমিটিখনে সেই ৰণনীতিক লৈ আমি আমাৰ সতীৰ্থসকলৰ সৈতে আমি প্ৰস্তুত হৈছোঁ আমাৰ নিজস্ব কিছু চিন্তাধাৰাৰে।